নমস্কাৰ পুৱাৰ সম্ভাষণ জনাই স্বাগতম জনাইছো প্ৰাইম নাওলৈ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম মেঘালয় সীমান্তৰ খাৰডাঙত প্ৰথমবাৰৰ বাবে ইউচি ডান্স একাডেমীয়ে নৃত্য আৰু নাট প্ৰশিক্ষণৰ কেন্দ্ৰ মুকলি কৰে বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে প্ৰতিমা পাণ্ডে বঁটাপ্ৰাপ্ত শিল্পী দীপক পামে নৃত্য আৰু নাট প্ৰশিক্ষণৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে ইউচি ড্ৰামা একাডেমীয়ে এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী পাঞ্চনা ৰাভা ব্ৰজ কুমাৰ ৰাভা মল্লিক ৰাভা এছ কুমাৰ পল্লৱী তাৰা প্ৰদেশ কুমাৰ ৰাভাৰ লগতে কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰি গীত পৰিৱেশন কৰাৰ বিপৰীতে কেইবাগৰাকী ৰাভা এলবামত অভিনয় কৰা অভিনেতা অভিনেত্ৰীও উপস্থিত থাকে উল্লেখ্য যে নৃত্য আৰু নাট্যপ্ৰেমী ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে অসম মেঘালয় সীমান্তৰ খাৰডাঙত প্ৰথমবাৰৰ বাবে হিতেশ ৰুংডুঙৰ ইউচি একাডেমীয়ে নৃত্য আৰু ড্ৰামা প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এইটো আজি আমাৰ কাৰণে বহুত গৌৰৱৰ দিন বহুত ভাল দিন বুলি ক'ব লাগিব ইউচি ডান্স এণ্ড ড্ৰামা একাডেমী এইটো খাৰডাং এৰিয়াত আমাৰ আজি আৰম্ভণি হৈ গ'ল এইটো আমাৰ আৰম্ভ সেইটো হৈছে ইয়াৰ স্বত্বাধিকাৰী হৈছে হ'ল হিতেশ ৰুংডুং দাই মানে এজন ব্যৱসায়ী হৈ হ'লেও আমাৰ কলা সংস্কৃতিক ইমান ভাল পায় সেইকাৰণে তাৰ এইমটো হ'ল ধৰক এমৰ যোগেদি আমাৰ শিল্পী কলা সংস্কৃতিবিলাক কেনেকৈ আগুৱাই লৈ যাব পাৰিম সেইবাবে আমাৰ এই খাৰডাং এৰিয়াত আজি শুভ আৰম্ভণি হৈ গ'ল ইউচি ডান্স এণ্ড ড্ৰামা একাডেমী সেই ডান্স এণ্ড ড্ৰামা একাডেমীৰ লগত সংগঠিত ৰাখি আজি মানে সন্ধিয়া আমাৰ কালচাৰ অনুষ্ঠান হৈ গ'ল কালচাৰ অনুষ্ঠানত মানে আমাৰ ৰাভাৰ জনপ্ৰিয় গোটেইবোৰ শিল্পীসকলে মানে সসন্মানে নিজে গোটেই ৰাভা জনপ্ৰিয় কণ্ঠশিল্পীসকলে উপস্থিত আছে কি উদ্দেশ্য লৈ পেলাই আপোনালোকে কৰিছে উদ্দেশ্য মানে ধৰক কি হ'ল আমাৰ এইখিনি এৰিয়াত এই খাৰডাং এৰিয়া বুলি কথা নাই আমাৰ গোটেই গোৱালপাৰা ডিষ্ট্ৰিক্টত বা গোৱালপাৰা ৰাভা এৰিয়াত আমি দুৰ্বলতা অনুভৱ কৰি আছোঁ আমাৰ মাজত এটা প্ৰফেশ্যনেল এক্টৰ এক্ট্ৰেছ বা সেই দিশত আমি এতিয়াও কাকো বিচাৰি পোৱা নাই বিশেষকৈ আমাৰ ৰাভা কমিউনিটিৰ মাজত কিন্তু ৰাভা কমিউনিটিৰ মাজত ধৰক আমি এতিয়া ৰাভা প্ৰডাকশ্যন কৰিবলৈ গ'লে ধৰক ভিডিঅ' ক্ষেত্ৰত আমি কিছু আহিছে এতিয়া ভিডিঅ' ক্ষেত্ৰত কিছু আহিছে কিন্তু আমি ড্ৰামা ছেকশ্যনত আমি এতিয়াও প্ৰফেশ্যনেলি বা আমি আগুৱাই লৈ যাব পৰা আমি এতিয়াও পাৰফেক্ট মানুহ এতিয়াও বিচাৰি পোৱা নাই আমি আশা কৰিছোঁ এতিয়া ইউচি ডান্স এণ্ড ড্ৰামা একাডেমীৰ পৰা আমি মানুহ ওলাই আনিব পাৰিম বুলি আমি আশাবাদী